নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ স্বাগতম জনাইছোঁ। আজি আমি দ্বাদশ শ্ৰেণীৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ নামৰ চেপ্টাৰটিৰ পাঠভিত্তিক প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। ইয়াৰে যিখিনি পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ আছে 1 মাৰ্কৰ, তাৰপিছত 2 মাৰ্কৰ, তাৰপিছত 4 বা 5 মাৰ্কৰ গোটেইখিনি আলোচনা কৰিম। ইয়াতে চাই লোৱা। প্ৰথম প্ৰশ্ন আছে, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটোৰ লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটি বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ হ'ব বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল এবিধ ভাইৰাছৰ দ্বাৰা হয়। বসন্ত ৰোগ এবিধ ভাইৰাছৰ দ্বাৰা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ হ'ব বিজ্ঞান বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰ কি হ'ব? যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। তোমালোকক যদি এইবিলাকৰ PDF লাগে তেন্তে ডিছক্ৰিপশ্যন বক্সত যাবা, তাতে PDF দিয়া থাকিব, তাৰ পৰা ডাউনলোড কৰি ল'বা। নহ'লে যদি ডাউনলোড কৰিবলৈ প্ৰব্লেম হয় মোৰ হোৱাটছএপ নাম্বাৰ দিয়া থাকিব, তাতে গৈ হোৱাটছএপ কৰিলে হ'ল। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। উত্তৰ হ'ব দৃষ্টি। তাৰপিছত নেক্সট প্ৰশ্ন 2 মাৰ্কৰ বাবে 1 নম্বৰ, সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? উত্তৰ হ'ব সপোনত পোৱা ঔষধ ৰোগীয়ে ব্যৱহাৰ কৰা অনুচিত কাৰণ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰৱ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। এনে দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হয়। তাৰপিছত নেক্সট প্ৰশ্ন, বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি? উত্তৰ হ'ব বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি। তাৰপিছত নেক্সট প্ৰশ্ন, মুকলি মন মানে কি? উত্তৰ হ'ব মুকলি মন মানে হ'ল আকৰ গছ হৈ পুৰণা কথাটোত লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা। তাৰপিছত নেক্সট প্ৰশ্ন 4 নম্বৰ, ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? উত্তৰ হ'ব নাই। তাৰপিছত নেক্সট প্ৰশ্ন, আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? উত্তৰ হ'ব আদিম মানুহে এজনে এনে শিলত শিল দলিয়াই থাকোঁতে জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে, এনেকৈ জুইৰ আৱিষ্কাৰ কৰিছিল। তাৰপিছত 4 বা 5 মাৰ্কৰ প্ৰশ্ন, প্ৰথম প্ৰশ্ন হ'ল আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। কথাষাৰ বুজাই লিখা। উত্তৰটো এনেকৈ লিখিবা, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংজ্ঞাবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। কিন্তু ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসৰণ কৰা, বস্তু বা ঘটনাবোৰৰ ধৰ্ম বা চৰিত্ৰ ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদিবোৰ হ'ল বিজ্ঞানীৰ কাম। আদিম কালত মানুহে এজনে শিলত শিল দলিয়াই থাকোঁতে জুই জ্বলি উঠিছিল। সেই পৰ্যবেক্ষণৰ পৰৱৰ্তী সময়ত তেওঁ জুই জ্বলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চাইছিল। তাৰ পিছত তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে আৰু জুইৰ আৱিষ্কাৰ কৰিছিল আৰু পাছলৈ জুইৰ ব্যৱহাৰ কৰি খাদ্যবস্তু সিজাই খাইছিল। এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম আৰু অধিক নিখুঁত হৈছে। আজিৰ বিজ্ঞানীসকলে খালী চকু, খালী হাতৰ পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে হাতত X ৰশ্মিৰ দূৰবীক্ষণ, আলোকীয় বা ৰেডিঅ' দূৰবীক্ষণ, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবেও আজিৰ বিজ্ঞানীসকলৰ হাতত নতুন তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কথা তৰ্কৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। মুঠতে বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ চেষ্টাত আজিৰ বিজ্ঞানী ব্ৰতী হৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা।
বুজাই লিখিব দিছে উত্তৰ হ'ব বৰ্তমানযুক্ত মন মুকলি কৰি ৰখা যুগ বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি আকৰ গছ হৈ পুৰণা কথাটোত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায় কিন্তু ইয়াৰ বাবে লাগিব এক মুকলি মনৰ অৱকাশ নতুন জ্ঞান আৰু নতুন তথ্যৰে সিদ্ধান্তত উপনীত হ'বলৈ মানসিকভাৱে সাজু হ'ব লাগিব সকলো কথা চালি জাৰি চাবলৈ ফহিয়াই চাবলৈ অভ্যাস কৰিব লাগিব পুৰণি কালৰে পৰা বপা ককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই নাৰাখি অথবা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকি কৰিব পৰাটো কৰি যাব লাগিব এনেদৰে এক মুকলি মনেৰে কৰা কাৰ্যক বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয় তাৰ পিছত নেক্সট প্ৰশ্ন বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায় উত্তৰটো হ'ব বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত বিস্তৰ অৰিহণা যোগায় বৈজ্ঞানিক মানসিকতাই বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতিৰ জন্ম দিয়ে যাৰ ফলত সমাজত দেখা দিয়া পুৰণি কুসংস্কাৰসমূহৰ পৰা মানুহক মুক্ত কৰে প্ৰাচীন কালত মানুহে বহুতো কথা ভূত-প্ৰেত দেৱতা অপদেৱতা আদি অদৃশ্য শক্তিকাণ্ড বুলি বিশ্বাস কৰিছিল বৰাই হৰুৱাই আদি আই বা বসন্ত ৰোগ তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰসতে হোৱা বুলি বিশ্বাস কৰিছিল তেনে দেৱ দেৱী ভূত প্ৰেত আদি সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা না কাম সৎকাৰ আদিৰ ব্যৱস্থা কৰিছিল কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে আই বা বসন্ত ৰোগ একবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে ভাইৰাছ নামৰ এই বীজাণুৰ আক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাৰ ব্যৱস্থাই তেওঁলোকে আৱিষ্কাৰ কৰিছে দাঁতত পোকে ধৰিলে বেজ বৈদ্য আদি কলাপাত চকুপাতৰ ওপৰত দাঁতৰ পৰা পোক উলিয়াই বিশ্বাস জন্মাৰে চেষ্টা কৰে কিন্তু চিকিৎসা বিজ্ঞানে সেইবোৰ চকুৰ নমুনা অনুজীৱ বুলিহে প্ৰমাণ কৰে ঠিক তেনেদৰে বিশুদ্ধ খোৱা পানীৰ অভাৱত বা স্বাস্থ্যকৰ পৰিৱেশত আমাৰ বহুতে গাঁও ভূঞেও আৰু বহুতো অঞ্চলত ডায়েৰিয়া মেলেৰিয়া জণ্ডিছ আদি নানা ৰোগে দেখা দিয়ে স্বাৰ্থ সিদ্ধিৰ বাবে কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যা কৰে কিন্তু বৈজ্ঞানিক মানসিকতাই এনেবোৰ কুসংস্কাৰৰ পৰা মুক্ত কৰি মানুহক নতুন দৃষ্টিত চাবলৈ শিকালে আৰু বাস্তৱ দৃষ্টিৰে মানুহক সকলো কথা ফহিয়াই লক্ষ্য উপনীত হ'বলৈ থিয় দিলে তাৰ পিছত নেক্সট প্ৰশ্ন প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বিজ্ঞানৰ গোটেই পদ্ধতিতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি উত্তৰ হ'ব প্ৰসংগ উপৰোক্ত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে সংগতি হ'ব বৈজ্ঞানিক চিন্তাধাৰা মনোভাৱ আৰু পদ্ধতিৰ উন্নতি সাধনৰ বাবে যে এক মুকলি মনৰ প্ৰয়োজন সেই কথা প্ৰকাশ কৰিবৰ বাবে লেখকে কথাফাকিৰ অৱতাৰণা কৰিছে তাৰপিছত ব্যাখ্যা লিখিবা এনেদৰে মানৱ জাতিলৈ বিজ্ঞানৰ অতি মূল্যৱান অৱদান হ'ল বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি বিজ্ঞানীসকলে বৈজ্ঞানিক চিন্তাধাৰা কোনো এটা বস্তুৰ লক্ষ্য বা পৰ্যবেক্ষণ কৰি বিশ্লেষণৰ বস্তুটো সম্পৰ্কে মনত এক ধাৰণা গঢ় দিয়ে আৰু পিছত পদ্ধতিগতভাৱে তাৰ পৰীক্ষা সম্পন্ন কৰি সত্যত উপনীত হয় কিন্তু এই পথত আগবাঢ়িব বাবে মানুহক এটা মুকলি মনৰ প্ৰয়োজন কিয়নো আকৰ গছ হৈ পুৰণা কথাটোত লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায় সেয়েহে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনটোৰ গুৰুত্ব বেছি তাৰপিছত ৫ নম্বৰ প্ৰশ্ন বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা উত্তৰ হ'ব বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো কুসংস্কাৰ নাইবা অন্ধবিশ্বাস দেখা যায় তাৰে ভিতৰত উল্লেখযোগ্য তিনিটা হ'ল অতীজতে বৰাই হৰুৱাই আদি বাঘ বসন্ত ৰোগ হ'লে শীতলা দেৱী বা অন্য কোনো দেৱ-দেৱীৰ ৰসত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল তেনে দেৱ-দেৱী ভূত-প্ৰেত আদিক সন্তুষ্ট কৰিবলৈ মানুহে নানান পূজা নাম সভা সৎকাৰৰ ব্যৱস্থা কৰিছিল দাঁতত পোক ধৰিলে মানুহে বেজ বেদ্য আদি আনি কলপাত কচুপাতৰ ওপৰত জৰা ফুকা কৰি মন্ত্ৰ মাতি পোক পেলাই ৰোগ নিৰাময় কৰাৰ চেষ্টা কৰিছিল কিন্তু সেই পোক আন একো নহয় এক ক্ষুদ্ৰ অনুজীৱহে আৰু সেই কথা বুজা নাছিল তাৰপিছত ক নম্বৰ কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যাও কৰিছিল বৰ্তমানে ইয়াৰ প্ৰকোপ কমা নাই এনেধৰণে নানা অন্ধবিশ্বাসে মানুহৰ মনত পুৰণিকলীয়া নীতি নিয়মক বৰ্তাই ৰাখিছে আৰু মানি চলি আহিছে উত্তৰটো বুজি পাইছা এতিয়া উত্তৰ কি কৈছে বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা মানে তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰিব দিছে ইয়াতে চাব পাৰিছা ক নম্বৰ এটা
তাৰপিছত আছে খ নাম্বাৰ এটা, তাৰপিছত গ নাম্বাৰ এটা, তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰি দিয়া হৈছে। গতিকে উত্তৰটো এইখিনি হ'ব এইটোৰ। আজিৰ ভিডিঅ'টো এইখিনি। থ্যাংকস ফৰ ওয়াচিং।